মাধ্যমিকৰ যি প্ৰথম বৰ্ষৰ যি পৰীক্ষা চলি আছে, এই পৰীক্ষাৰ যোৱাকালি গণিতৰ প্ৰশ্নকাকতখনো লিক হৈছে। লিক হোৱাৰ কাৰণে তেখেতসকলে গণিতৰ যিটো পৰীক্ষাটো পিছুৱালে। ঠিক আজি যিটো ইকনমিক্স আছিলে, ইকনমিক্সৰ পেপাৰো যোৱাকালি বহুজনৰ হাতে হাতে পৰিছে আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে এই ধৰণৰ কথা বতৰাবিলাক আমি জানিবলৈ পাইছোঁ। আচলতে ৰণোজ পেগু ডাঙৰীয়া তেখেতে শিক্ষামন্ত্ৰী হৈ আছেনে তেখেত নাই, তেখেতে শিক্ষামন্ত্ৰী হৈ আছেনে নাই সেই কথাটো আমাৰ মনত প্ৰশ্ন হয় যে ৰণোজ পেগু ডাঙৰীয়াই পৰীক্ষা এতিয়া এটা কেতিয়া হ'ব, কেনেকৈ হ'ব, কি ধৰণৰ কথাৰে হ'ব, সেই ধৰণৰ তেখেতৰ একো কথা বতৰাই নাথাকে। কেৱল মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গোটেই কথাটো নিয়ন্ত্ৰণ কৰে। গতিকে শিক্ষা বিভাগৰ যিখন মই গাড়ী বুলিয়ে ক'লোঁ, সেই গাড়ীখনৰ যিটো ড্ৰাইভাৰ চালকৰ আসনত আছে হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু ডাঙৰীয়াই তেখেতে শিক্ষা বিভাগৰ গাড়ীখনৰ তেখেতে আচলতে হেণ্ডিমেন হৈ আছে। গতিকে এই ধৰণৰ যিবিলাক কথা তেখেতে সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে তেখেতৰ যিটো নৈতিকতা তেখেতে স্বীকাৰ কৰি তেখেতে অতি শীঘ্ৰে শিক্ষামন্ত্ৰীৰ পৰা পদত্যাগ কৰিব লাগে। ছাত্ৰ ছাত্ৰীয়ে কিমান কষ্ট কৰি এটি পৰীক্ষাৰ সন্মুখীন হয়, কিন্তু সেই ধৰণৰ কথাত এই চৰকাৰখনে, এই শিক্ষামন্ত্ৰীজনে, এই শিক্ষা বিভাগটোৱে কেৱল ল'ৰা ধেমালি কৰি হাজাৰ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলে। এই ধৰণৰ শিক্ষামন্ত্ৰী, এই ধৰণৰ শিক্ষা ব্যৱস্থা অতি শীঘ্ৰে শিক্ষামন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা যিবিলাক বৰমূৰীয়া আছে তেখেতে শীত তাপ নিয়ন্ত্ৰিত কক্ষত বহি তেখেতসকলৰ কাৰ্য সম্পাদন কৰি থাকিলে নহ'ব। তেখেতসকলে আহি ছাত্ৰ ছাত্ৰীৰ মনৰ বুজ ল'ব লাগে। ছাত্ৰ ছাত্ৰীয়ে মনেৰে কি কয় সেই ধৰণৰ কথাৰ বুজ ল'বলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিছোঁ। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ যি পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু আমি দেখিবলৈ পাইছোঁ প্ৰতিটো পৰীক্ষাৰ ক্ষেত্ৰতে, প্ৰতিখন পেপাৰৰ ক্ষেত্ৰতে এটা ব্যাপকভাৱে খেলি মেলি সৃষ্টি হোৱা দেখা গৈছে। গণিতৰ পৰীক্ষা ইতিমধ্যে তেওঁলোকে বাতিল কৰিবলৈ বাধ্য হৈছে, পৰৱৰ্তী সময় অনুষ্ঠিত হ'ব। আৰু আজি আমি শুনিবলৈ পাইছোঁ, আপোনালোকৰ পৰা দেখিবলৈ পালোঁ মোবাইলত, যে পৰীক্ষাৰ যি অৰ্থনৈতিক বিভাগৰ যি পেপাৰ, ইকনমিক্স আজি পেপাৰ আছিল, এই পেপাৰখন পৰীক্ষা আৰম্ভ হোৱা এক মুহূৰ্তত ল'ৰা ছোৱালী বা ৰাইজৰ মোবাইলে বিয়পি পৰিছে। ই আটাইতকৈ আচলতে দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। এটা পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাটো তাতকৈ আৰু লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি মানসিকভাৱে হাৰাশাস্তিৰ সন্মুখীন হৈ আছে তাৰ উত্তৰ কোনে দিব? ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা যিয়েই নহওক, কোনোবাই উত্তৰ দিব পাৰে যে এইটো প্ৰথম বৰ্ষৰ পৰীক্ষা, তাত ইমান কথা নাই, কিন্তু পৰীক্ষাটো পৰীক্ষাই। আমি সকলো পৰীক্ষাই আমি গুৰুত্বপূৰ্ণ সহকাৰে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰি কষ্ট কৰি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব যায়। আৰু ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে অত্যন্ত হাৰাশাস্তিৰ সন্মুখীন হৈছে, অভিভাৱকৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে। আৰু সেইবাবে অসমৰ শিক্ষামন্ত্ৰীগৰাকী এগৰাকী আটাইতকৈ পুতলা আৰু ব্যৰ্থ শিক্ষামন্ত্ৰী, যিগৰাকী শিক্ষামন্ত্ৰীৰ নেতৃত্বত এটা পৰীক্ষা আজিলৈ ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ক আৰু ছাত্ৰ ছাত্ৰীসকলেও যে শাস্তিৰ সন্মুখীন হয় তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব, আৰু অনাগত সময়ত যদি এই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু একে সময়তে এই কথাটো ক'ব বিচাৰিছোঁ যাতে যোনেই দোষী নাথাকক, কোনোবা বিষয়া, কোনোবা শিক্ষক কৰ্মচাৰী যোনেই নাথাকক কিয়, অত্যন্ত দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিলোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলক মানসিক হাৰাশাস্তি দিব পৰা কাৰো অধিকাৰ নাই। ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰকৈ পৰীক্ষা দিব আহে, আৰু যদি এই ধৰণৰ কাম হৈছে উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কাৰণে দাবী উত্থাপন কৰিলোঁ।